ছাত্ৰ-ছাত্ৰীসকল আমি সমতল ক্ষেত্ৰৰ কালি এই পাঠটি পঢ়ি আছিলোঁ আৰু তাৰ আজি মই অনুশীলনী আৰম্ভ কৰিছোঁ 12A প্ৰশ্ন মই 2 নম্বৰ প্ৰশ্নটো লৈছোঁ কাৰণ আমি 1 নম্বৰ যেটো প্ৰশ্ন আছিল অনুশীলনীত সেইটো ইতিমধ্যে আমি বৰ্গৰ কালি আৰু আয়তৰ কালি সূত্ৰ পঢ়োতে আমি উদাহৰণৰ সহায়ত তাৰ আমি অংক কৰিছোঁ সো প্ৰশ্ন নম্বৰ 2 ইয়াত দিয়া আছে এটা বৰ্গাকাৰ এখন বৰ্গৰ কালি বৰ্গাকাৰ বোৰ্ডৰ কালি দিয়া আছে বোৰ্ডৰ কালি 3721 বৰ্গ সেন্টিমিটাৰ ইয়াৰ পৰিসীমা কিমান বোৰ্ডখন বৰ্গাকাৰ বুলি কোৱা আছে আৰু বৰ্গাকাৰ বোৰ্ডখনৰ কালিটো আমাক দিয়া আছে পৰিসীমা উলিয়াব দিছে আৰু ইতিমধ্যে আমি বৰ্গৰ কালি আৰু বৰ্গৰ পৰিসীমা সম্পৰ্কে আমি পঢ়িছো আমি জানো এটা বৰ্গৰ কালিৰ সূত্ৰটো কি আছিল বৰ্গৰ বুলি কলে যে বৰ্গৰ চাৰিটা বাহু সমান গতিকে বৰ্গৰ কালিৰ সূত্ৰটো আছিল বৰ্গৰ কালি যেহেতু চাৰিটা বাহু সমান বৰ্গৰ কালি আছিল আমাৰ বাহু স্কয়াৰ হয়নে বৰ্গৰ কালি আছিল বাহু স্কয়াৰ এটা আমাৰ বৰ্গৰ কালিটো দিয়া আছে আমাক পৰিসীমা উলিয়াব দিছে আৰু পৰিসীমা হৈছে আমাৰ বাহু চাৰিডালৰ যোগফল গতিকে আমি বাহুৰ মানটো যদি উলিয়াব পাৰো তেতিয়ালে আমি পৰিসীমাটো উলিয়াব পাৰিম পৰিসীমা উলিয়াবৰ কাৰণে আমাক যেটো উলিয়াব দিছে সেই পৰিসীমাটো উলিয়াবৰ কাৰণে আমাক এটা বাহু লাগে চাৰিটা বাহু যেটো সমান গতিকে এটা বাহু আমাক লাগে আৰু সেই বাহুটো আমি কৰ পৰা উলিয়াম বৰ্গটোৰ আমাক কালি দিয়া আছে আৰু তাৰ পৰা আমি বাহুটো উলিয়াম ঠিক আছে সো বৰ্গৰ কালি বাহু স্কয়াৰ আমি লিখি লৈছো বৰ্গৰ কালি আমাক দিয়া আছে 3721 বৰ্গ সেন্টিমিটাৰ মই ইউনিট এতিয়া নিলিখো বাহু স্কয়াৰ এটা আমাক কালিটো দিয়া আছে বাহু স্কয়াৰ এটা যদি মই এটা বাহুৰ দিক উলিয়াব লাগে এতেকে বাহু কি হ'ব বাহুটো মান উলিয়াবলে স্কয়াৰ ৰুট অফ 3721 বাহু স্কয়াৰ ৰুট অফ 3721 ইকুৱেল টু 3721 ৰ বৰ্গমূল আমি উলিয়াব লাগে আৰু সেই বৰ্গমূলটো কি হ'ব এটা বাহুৰ দিক বাহু মানে এটা বাহুৰ বৰ্গটো হৈছে বৰ্গৰ কালি গতিকে এটা বাহুৰ মান উলাই যাব আৰু এটা বাহুৰ মান উলিয়াৰ পিছত আমি পৰিসীমা উলিয়াম এতিয়া আমি 3721 ৰ স্কয়াৰ ৰুট কেনেকৈ উলিয়াম এইটো আমি পাইছো আগতে 3721 আমি সোফালৰ পৰা জোৰ হিচাপে লম 21 এটা আৰু এটা আছে 37 মই 37 ক হৰণ কৰিম 37 ক হৰণ কৰিলে সমান সমান আমি বাৰ দিম ভাজক আৰু ভাগফল সো 6 6 গুণ 36 এক বাকি ৰোৱাৰ লগে আমি 21 জোৰটো আমি নমাম 21 হল এতিয়া আমাৰ ভাজক কি হ'ব ইয়াত যেটো ভাজক আছিল তাক 2 ৰে আমি পূৰণ কৰিম 12 ঠিক আছে 12 হল এটা ইয়াত যেনেকৈ 6 6 আমি সমান সমান বাৰ দিছিলো ইয়াত আমি ইয়াত যেটো সংখ্যা লিখিম ভাগফল আমাৰ হেতুৱে হ'ব সো 121 আছিল ইয়াত আমি চাই ললো 121 ত আমি ইয়াতে 1 ৰ পৰা স্টাৰ্ট কৰিম আৰু 1 ৰ পৰা স্টাৰ্ট কৰিলে 1 লিখিলে আমাৰ হৈ যাব ইয়াত 1 দিয়াৰ লগে লগে ইয়াত 1 দিছো সো 121 এক গুণ 121 আমাৰ বাকি ৰোৱা নাই নমাবলৈ নাই গতিকে ইয়াতে আমাৰ হে আৰু বৰ্গমূল হ'ব আমাৰ 61 ইয়াতে হ'ব আমাৰ 61 অৰ্থাৎ এটা বাহুৰ দিক অৰ্থাৎ বৰ্গটোৰ এটা বাহুৰ দিক কি হ'ব যেটো সেন্টিমিটাৰটো আছিল এককটো 61 সেন্টিমিটাৰ এতিয়া আমাক বৰ্গটোৰ পৰিসীমা উলিয়াব দিছে পৰিসীমা এতেকে বৰ্গটোৰ পৰিসীমা এতেকে বৰ্গটোৰ পৰিসীমা কি আছিল 4 পূৰণ এটা বাহুৰ দিক আৰু এটা বাহুৰ দিক 61 সেন্টিমিটাৰ আমি উলিয়াইছো সো 4 পূৰণ 61 সেন্টিমিটাৰ ইজ ইকুৱেল টু আমি যদি পূৰণ কৰো পৰিসীমাটো 4 আৰু 24 244 সেন্টিমিটাৰ এইটো আমাৰ आंसर পৰিসীমা উলিয়াব দিছিলে পৰিসীমাৰ কাৰণে আমি কি কৰিলো এটা বাহুৰ দিক উলিয়াই ললো কালিৰ পৰা এটা বাহুৰ দিক উলিয়াই এই বাহুৰ দিকটো বৰ্গৰ আমি পৰিসীমাৰ সূত্ৰটো 4 পূৰণ এটা বাহুৰ দিক সো 4 * 61 244 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো 2 নম্বৰ প্ৰশ্নটো আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো 3 নম্বৰ প্ৰশ্নটো আমাক কি দিয়া আছে
আছে আমি 3 নম্বৰ প্ৰশ্নটো লৈ আহিছো এখন পথাৰৰ কালি আমাক দিয়া আছে এখন পথাৰৰ কালি আমাক দিয়া আছে কালি দিয়া আছে 3200 বৰ্গ মিটাৰ আমাক দিয়া আছে যদি ইয়াৰ প্ৰশ্নটো মই লিখি দিছো তোমালোকক যদি ইয়াৰ কি দিয়া আছে দিশ প্ৰস্থৰ দুগুণ দিশ প্ৰস্থৰ দুগুণ যদি ইয়াৰ দিশ প্ৰস্থৰ দুগুণ তেন্তে দিশ আৰু প্ৰস্থ উলিয়া তেন্তে দিশ আৰু প্ৰস্থ উলিয়া এই প্ৰশ্নটো আমাক দিয়া আছে এতিয়া চোৱা পথাৰখনৰ কালিটো আমাক দিয়া আছে আৰু কৈছে যে দিশ প্ৰস্থৰ দুগুণ গতিকে দিশ প্ৰস্থৰ দুগুণ যদি হয় তাৰ মানে সেইখন এখন আয়তকাৰ পথাৰ কাৰণ দিশ প্ৰস্থ আমাৰ বেলেগ বেলেগ আয়তাকাৰ হ'ব আৰু আয়তাকাৰৰ পথাৰখনৰ কালিটো হ'ব 3200 বৰ্গ মিটাৰ আৰু আয়তৰ কালিৰ যেটো সূত্ৰটো আছিল আমাৰ দিশ পূৰণ প্ৰস্থ হয়নি গতিকে সেই সূত্ৰটোৰ পৰা আমি কি কৰিম এতিয়া দিশ আৰু প্ৰস্থটো আমি উলিয়াম কাৰণ দিশ আৰু প্ৰস্থ আমাৰ দুটা মান হয় কিন্তু দুটা মান হলেও দিশ আৰু প্ৰস্থৰ মাজত আমাক এটা ৰিলেচন দিয়া আছে মই লিখি লৈছো ইয়াতে সমাধান এটা যি এনেকুৱা ধৰণৰ অংক আমি সমীকৰণত এনেকুৱা ধৰণৰ অংক কৰিছো আমাক যেটো বস্তু উলিয়াব দিয়ে সেইটো আমি ধৰি লম যেহেতু আমাক দিশ আৰু প্ৰস্থ উলিয়াব দিছে মই দিশ আৰু প্ৰস্থ মই ধৰি লম ধৰা হ'ল পথাৰখনৰ দিশ আৰু প্ৰস্থ কিমান মই ধৰি লম এই দিশ আৰু প্ৰস্থ ধৰোতে আমাক যেহেতু যদিও দুটা মান কিন্তু সম্পৰ্ক যেহেতু আমাৰ ইকুৱেশ্যন এটা হ'ব সো সলভ কৰিবৰ কাৰণে আমাৰ এটা আননোন কোৱান্টিটি থাকিব লাগিব সো যেহেতু আমাক দিশ আৰু প্ৰস্থৰ মাজত এটা সম্পৰ্ক দিয়া আছে সেইমতে আমি দিশ আৰু প্ৰস্থ ধৰি লম আমাক কি দিয়া আছে সম্পৰ্কটো দিশ প্ৰস্থৰ দুগুণ গতিকে মই প্ৰথমতে প্ৰস্থটো ধৰি লম ধৰা হ'ল পথাৰখনৰ প্ৰস্থ x যেহেতু ইয়াতে মিটাৰত দিয়া আছে x মিটাৰ তেন্তে পথাৰখনৰ দিশ কিমান হ'ব দিশটো দুগুণ বুলি কোৱা আছে 2x মিটাৰ ঠিক আছে মই সৰুটোৰ পৰা ধৰিলো দিশ আগতে ধৰিব পৰা যাব কিন্তু মই সৰুটোৰ পৰা ধৰিলো পথাৰখনৰ প্ৰস্থটো x মিটাৰ আৰু দিশ হৈছে 2x মিটাৰ ঠিক আছে এতেকে পথাৰখনৰ কালি আমাক লাগে কি দিশ আৰু প্ৰস্থ লাগে অৰ্থাৎ আমাৰ x ৰ মান যদি আমি উলিয়াব পাৰো তেতিয়া হলে আমি x ৰ মান উলিয়াই ললে প্ৰস্থটো আমাৰ ওলাই যাব আৰু তাৰ লগত 2 পূৰণ কৰি দিলে দিশটো ওলাব এতিয়া আমি এই x ৰ মানটো উলিয়াম কেনেকৈ তাৰ কাৰণে আমাক কি দিয়া আছে পথাৰখনৰ কালি দিয়া আছে এতেকে পথাৰখনৰ কালি কি দিয়া আছে আমাক 3200 বৰ্গ মিটাৰ মই এটা এককটো লিখা নাই পথাৰখনৰ কালি হ'ব আমাৰ দিশ পূৰণ প্ৰস্থ সমান 3200 দিশ আমি ধৰি লৈছো x মিটাৰ প্ৰস্থ 2x দিশটো আমাৰ x আছিল 2x আছিল একো নাই বাৰু এটো আমি তেনেকৈ লিখিব পাৰো সো 2x প্ৰস্থ x = 3200 so 2x square equal to আমি ভ্যালুবোৰ লিখি গৈছো সমাধানটো আমি আগতে কৰি লম 2x square এটো 2x square equal to 3200 so x square equal to আমি 2 ৰে যেহেতু পূৰণ হৈ আছে বাওফালে গতিকে 2 ৰে হৰণ কৰিলে হ'ব আমাৰ এটো 1600 so এতিয়া আমি x ৰ ভ্যালু উলিয়াব লাগে so x equal to square root of 1600 আমি বৰ্গমূল উলিয়াব লাগিব x square equal to আমি পাইছিলো 1600 x square equal to 1600 so x equal to square root of 1600 ইয়াৰ আমি পজিটিভ স্কয়াৰ ৰুট লম যেটো দীঘৰ কথা কোৱা আছে so 1600 ৰ বৰ্গমূল কিমান হ'ব 1600 ৰ বৰ্গমূলটো আমি উলিয়াই নেদেখো আৰু কাৰণ তুমি মুখে মুখে উলিয়াব পাৰো যেহেতু পিছৰ পিনে দুটা শূন্য আছে
দুটা শূন্য থাকিলে বৰ্গমূলটোত কি হয় এটা শূন্য আহে x = কি হ'ব ইয়াৰে বৰ্গমূল উলিয়াওতে টেকনিকটো হৈছে ইয়াত দুটা শূন্য আছে নহয় বৰ্গমূলত কি হ'ব এটা শূন্য আহিব আৰু 16 ৰ বৰ্গমূল আমি জানো কিমান 4 সো 40 x = আমি পাইছো 40 এতেকে পথাৰখনৰ x টো আমাৰ কি আছিল এতেকে পথাৰখনৰ আমি x টো কি ধৰি লৈছিলো প্ৰস্থ পথাৰখনৰ প্ৰস্থ হ'ল 40 মিটাৰ আৰু দিশটো কি আছিল পথাৰখনৰ দিশটো প্ৰস্থতকৈ আমাৰ প্ৰস্থটো আছিল দিশটো প্ৰস্থৰ দুগুণ আৰু হেমতে আমি x আৰু y ধৰি লৈছিলো সো দিশ হ'ব 2 * 40 মিটাৰ = 80 মিটাৰ এইদৰে আমি পথাৰখনৰ দিশ আৰু প্ৰস্থ উলিয়ালো আমাক কালিটো দিয়া আছিল আৰু সেই কালিটোৰ পৰা আমি সূত্ৰ প্ৰয়োগ কৰি আমাক দিশ আৰু প্ৰস্থ এটা সম্পৰ্ক দিয়া আছিল যে দিশটো প্ৰস্থৰ দুগুণ হেমতে আমি এটা লৈছো ভেৰিয়েবল যে x প্ৰস্থটো x ধৰি দিশটো y6 কৰিছো কৰি আমি x ৰ ভ্যালুটো উলিয়াইছো x প্ৰস্থ আছিল আৰু দিশটো দুগুণ গতিকে আমি 2 ৰে পূৰণ কৰিছো এইদৰে আমি দিশ আৰু প্ৰস্থ উলিয়ালো এইটো আমাৰ 3 নম্বৰ প্ৰশ্ন আছিল দুটা প্ৰশ্ন মই কৈ দিলো সমাধান দুটা কৰিলো ছাত্ৰ ছাত্ৰীসকল আজি 12A অনুশীলনীটো মই দুটা তোমালোকক প্ৰমাণ কৰি দিলো থ্যাংক ইউ তোমালোকে চাবা ভিডিওটো